এইবাৰ জনপ্ৰিয় অভিনেত্ৰী বৰ্ষানী বিষয়া মহাবিস্ফোৰণ কাৰ বিৰোধিতা কৰি আচলতে বৰ্ষানী বিষয়াই কি ক'লে আনকি মোদী ডাঙৰীয়াকো বৰ বেয়াকৈ এচাত জাৰিলে গতিকে ভিডিঅ'টো চাওক আপোনালোকে প্ৰথম পৰা শেষলৈকে কাৰণ আমি কাৰ কেতিয়াও নামানো কাৰ আমি আগৰ পৰা মনা নাই আৰু এতিয়াও আমি মানিব নিবিচাৰোঁ আৰু সেইকাৰণে এতিয়া আমাৰ প্ৰতিবাদ চলি আছে অসমত জেগাই জেগাই এতিয়া ভয়ংকৰ প্ৰতিবাদ চলি আছে কাৰণ আমি কাৰ যদি বলবৎ হ'ল কিন্তু কাৰ এতিয়াও আমি মানি ল'ব পৰা নাই আচলতে গতিকে চাওকচোন বৰ্ষানী বিষয়ানো কি ক'লে আচলতে বহুতখিনি গুৰুত্বপূৰ্ণ কথাই বৰ্ষানী বিষয়াই ক'লে গতিকে শুনক আৰু যদি নতুনকৈ কোনোবা আহিছে মোৰ চেনেলটো শেষত যদি ভাল পায় ভিডিঅ'টোত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে আপোনালোকে চাওক এতিয়া মই তোমাৰ আগতে মই আঁঠু কাঢ়ি সেই অসমীয়াই সেই ভূমিখনত মই সেৱা জনাব বিচাৰিছোঁ আৰু সমগ্ৰ অসমত কনিষ্ঠ জ্যেষ্ঠভাৱে যিসকলে ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ জাতিসংঘী কেৱল মই আঁঠু কাঢ়ি আজি সকলোকে সেৱা লৈছোঁ প্ৰতিবাদ শেষ কৰিলোঁ আজি মই সমাজে ভৰাই দিব বিচাৰিছোঁ অসম চৰকাৰক বেয়া হ'ব নেকি বাৰু ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ অসমখনক অসমীয়াই অগ্নিগৰ্ভা কৰি যদি আপোনালোকে সুখ পাইছে তেনেহ'লে আপোনালোকক আজি এই চানমাই অভিযান্ত্ৰিক খেলপথাৰৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই গণতান্ত্ৰিক আন্দোলনত যি তিনিজন যুৱক যি তিনিজন আমাৰ অসমৰ সন্তান কালি নিহত হ'ল যাক আমি আজি শ্বহীদ বুলি আখ্যা দিছোঁ তেওঁলোকৰ পৰিয়ালে যে কান্দিছে তেওঁলোকে যে কষ্ট পাইছে আমি যে কষ্ট পাইছোঁ তাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ এজন ককাইদেউৰ কৰ্মফলত বৰ বিশ্বাস কৰে তেনেহ'লে আজি এই খেলপথাৰৰ পৰা কৈছোঁ এই যি কৰ্ম আপোনালোকে কৰিছে নহয় জাতি বিৰোধী তাৰ কৰ্মৰ ফল কিন্তু আপোনালোকে ভুগিব আপোনালোক যেতিয়ালৈকে জীয়াই থাকিব আমিও জীয়াই থাকিম আপুনি যদি দুৰ্গা পূজা কৰে নৱৰাত্ৰি পালন কৰে বিষয় পৰিয়ালে কৰে আজি এই বিষয় পৰিয়ালৰ কন্যা বৰষানী বিষয়ে কৈছে এই কৰ্মৰ ফল আপোনালোকে ভুগিব লাগিব আৰু আমি নিজ চকুৰে অসমবাসীয়ে চাম এই কৰ্মফল ভোগা ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ কিয় জানেনে উজান বজাৰৰ পৰা যিটো ৰাস্তাইদি লবাশিল খেলপথাৰত ফ্ৰক পিন্ধি মায়ে তাত বেনি গাঁঠি দিয়ে দৌৰি দৌৰি যাওঁ ভোগালী বিহুৰ খেল আৰু ৰঙালী বিহুৰ খেলত অংশগ্ৰহণ কৰিবলৈ কালি যাওঁতে মোৰ লগত কেইবাজনো এজন ওলাইছিল উজান বজাৰ খাৰঘুলিৰ যুৱক ইছলাম পত্নী আমাৰ ভাইসকল যুৱকসকল ওলাইছিলে ব্লুমন হোটেলৰ ওচৰত অসম আৰক্ষীয়ে খেদি আহিছিল লাঠি চাৰ্জ কৰিবলৈ টিয়াৰ গেছ মাৰিছে ব্লেংক ফায়াৰ কৰিছে মাৰিবলৈ খেদি আহিছিল গোটেইসকল লৰ মাৰিলে মোক হয়তো চিনি পাইছিল অসমীয়া অভিনেত্ৰী বৰষানী বিষয়ে মোক নেমাৰিলে মোৰ কাহিনী পাৰ হৈ গ'ল হঠাৎ মোৰ ভয় লাগিছিল অলপ ভয় লাগিছিল দুখ লাগিছিল ভাবি কি জানেনে অসমখনক যেন কাশ্মীৰলৈ পৰিৱৰ্তিত কৰিবলৈ লৈছে নিদিওঁ কাশ্মীৰ কৰাবলৈ সেইকাৰণে কাইলৈ কাৰ্ফিউ উঠাই আইন উঠাই গৈছিলোঁ সেইখিনি মুহূৰ্তত ভাবিছিলোঁ যে আজি যদি গুলি লাগি মৰি যাওঁ চুইজাৰ পিন্ধি আহিলোঁ মৰিবলৈ পাই আজি মেখেলা চাদৰ পিন্ধি আহিছোঁ বগা মেখেলা চাদৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকেতো নুবুজিলে এতিয়া মই আমাৰ দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদীলৈ দুআষাৰ কথা ক'ব বিচাৰিছোঁ অসমীয়াসকলে নুবুজে তেখেতে মিছা কথা যদি নেশ্যনেল মিডিয়া আছে নেকি ইয়াতে try to show this to our honorable Prime Minister of India. माननीय प्रधानमंत्री नरेंद्र मोदी जी आपको शायद लगता है कि आदिवासी मूर्ख हैं ये तो पागल है आंदोलन कर रहे हैं इनको केस के बारे में समझ में नहीं आ रहा है हाँ हम लोग बात करते हैं इसलिए हमको भटुआ करते हैं लेकिन दिमाग है हमारे पास हमें एक बात समझ में नहीं आ रहा है कि विदेशियों को अपने हिंदू मुसलमान में भेदाभेद कैसे कर सकते हैं अमित शाह जी ने उस दिन बोला एक घुसपैठियों को छुप छुप कर बाहर करेंगे ये सब हिंदी फिल्मों का डायलॉग बहुत सुना है हम लोगों ने मत सुनाइए आदिवासियों को विदेशी प्रॉब्लम में हम हमेशा भी थोड़ा इमान राष्ट्रीय भाव को थोड़ा मजा इंग्राजी को बोला तो we have been facing
this problem